গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম সত্ৰ মহাসভাৰ সংবাদ মেল অসমৰ সকলো সত্ৰৰ তথ্য সম্বলিত গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত সংগঠনটোৰ শংকৰদেৱ গুৰুজনাৰ ৰচনাৱলী ইংৰাজী হিন্দী ভাষালৈ অনুবাদৰ সিদ্ধান্ত ইয়াৰ বাবে শিক্ষাবিদ গৱেষক পণ্ডিতক লৈ গঠন 11জনীয়া সমিতি আগষ্টৰ শেষ ভাগত ঢেকিয়াজুলিত অনুষ্ঠিত কৰিব সমন্বয়ৰ সেতুবন্ধন অনুষ্ঠান 7 আৰু 8 জুলাইত উৰিষ্যাৰ কটক বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু গুৰু দুজনাৰ সৃষ্টি আৰু ভক্তি আন্দোলন সন্দৰ্ভত হ'ব আলোচনা চক্ৰ বিশ্বৰ 5খন দেশৰ 5গৰাকী গৱেষক পণ্ডিতে অংশ ল'ব আলোচনা চক্ৰত ছেপ্টেম্বৰত মুম্বাই ডিচেম্বৰত আমেৰিকাত হ'ব আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ ডিচেম্বৰত গোৱালপাৰাৰ খেৰসুটি বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব পাঠদান জুলাইত প্ৰতিখন জিলাত হ'ব খোলবাদন অংকীয়া ভাওনা সত্ৰীয়া নৃত্য বৰগীতৰ কৰ্মশালা সত্ৰৰ ভূমি বেদখল মুক্তৰ বাবে লোৱা চৰকাৰে যি সিদ্ধান্ত লৈছে তাক প্ৰশংসা অনুষ্ঠানটোৰ অসম সত্ৰ মহাসভাই আজি অসমৰ যি সত্ৰসমূহৰ হাজাৰ হাজাৰ বিঘামাটি বেদখলকৃত হৈ আছে সেই সকলো বেদখলকৃত ভূমি বেদখলমুক্ত কৰা হ'ব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ঘোষণা কৰিছে আমি সেইবাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ তেখেতৰ নেতৃত্বত অসমৰ সত্ৰসমূহৰ বেদখল মুক্ত হোৱাৰ লগতে সত্ৰসমূহৰ আৰু নামঘৰসমূহৰ সৰ্বাংগীন উন্নয়ন সাধন হ'ব ইতিমধ্যে তেখেতে যথেষ্ট উন্নয়নৰ ক্ষেত্ৰত কাম কৰিছে সত্ৰ নামঘৰৰ আৰু বাকী যিখিনি উন্নয়ন হ'বলৈ আছে যিখিনি সত্ৰ আৰু নামঘৰৰ তেখেতে সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি আমি আশাবাদী আৰু তেখেতে আমি আন্তৰিক ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আনহাতে আপোনালোকে জানে যে আমি সদৌ অসম সত্ৰ মহাসভাই আই কনকলতা আমাৰ গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাৰ নামেৰে আমি এখন বিশ্ববিদ্যালয় আৰম্ভ কৰিব ওলাইছিলোঁ কিন্তু আমি আই কনকলতাৰ নামেৰে আমি আৰম্ভ কৰিবলৈ ওলাইছিলোঁ কিন্তু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক পৰামৰ্শ আগবঢ়ালে যে নামটো সলনি কৰিব পাৰি নেকি আমি যোৱা 25 মে তাৰিখে আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছিল আমি সেই সাধাৰণ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে গুৰুজনাৰ স্মৃতি বিজড়িত এটা নামত আমি সেই বিশ্ববিদ্যালয়খন আমি আৰম্ভ কৰিম আৰু সেই নামটো হ'ল আই খেৰসুটি বিশ্ববিদ্যালয় তা আমি আই খেৰসুটি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ